মোকালমস্থিত ৰঘুনাথ চৌধুৰী হাইস্কুলৰ প্ৰাংগণত ড্ৰাগছ বিৰোধী সজাগতা সভা জিলা প্ৰশাসন তথা সমাজ কল্যাণ বিভাগৰ উদ্যোগত সজাগতা সভা আয়োজন কৰা হয়। ৰঘুনাথ চৌধুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰাঞ্জল গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাখনত উপস্থিত থাকে নলবাৰী জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক সুদীপ্ত শৰ্মা, নলবাৰী জিলা বিদ্যালয় পৰিদৰ্শক জয়ন্ত ঠাকুৰীয়া, বৰক্ষেত্ৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া শিৱানী বৰা, মোকালমো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ গয়াৰীৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি তথা ছাত্ৰ-ছাত্ৰী। ড্ৰাগছৰ প্ৰচলন বন্ধ কৰক, ড্ৰাগছ সেৱন বন্ধ কৰক, ড্ৰাগছৰ সৈতে জড়িত লোকক কঠোৰ শাস্তি প্ৰদান কৰক আদি শ্লোগানেৰে হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ ৰঘুনাথ চৌধুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বিষয়ববীয়াসকলে চাইকেল ৰেলীৰে এক সজাগতা সমদল বাহিৰ কৰে। সভাত উপস্থিত থাকি নলবাৰী জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক সুদীপ্ত শৰ্মাই ড্ৰাগছৰ বিৰোধিতাৰে ছাত্ৰ-ছাত্ৰীৰ সন্মুখত সুন্দৰ ভাষণ আগবঢ়ায়। আমাৰ বিদ্যালয়ৰ পৰা এটা বাইচাইকেল ৰেলী এটা উলিওৱা হৈছে আৰু এখন সভা অনুষ্ঠিত হৈছে। এই বাইচাইকেল ৰেলী আৰু সভাৰ উদ্দেশ্য হ'ল আমাৰ এই অঞ্চলত অলপ ড্ৰাগছৰ আমি প্ৰয়োগ দেখা পাইছিলোঁ আৰু সেইকাৰণে আমাৰ জিলাৰ তৰফৰ পৰা আৰু আমাৰ সমাজ কল্যাণ বিভাগৰ তৰফৰ পৰা এটা ইনিচিয়েটিভ লোৱা হৈছে যাতে আমাৰ ইয়াত এখন সজাগতা সভা অনুষ্ঠিত হয় আৰু সেইকাৰণে আমি ভাল পাইছোঁ এই ক্ষেত্ৰত যে আমাৰ বিদ্যালয়তে সেইখন অনুষ্ঠিত হ'ল। আমাৰ বিদ্যালয়ৰ পৰা ল'ৰা ছোৱালীসকলে প্ৰায় 2 কিলোমিটাৰ জেগা তেওঁলোকে চাইকেল চলাই আহি পেলাই আমাৰ এই অঞ্চলটোত ড্ৰাগছৰ বিষয়ে এটা সজাগতা আৰম্ভ কৰিলে আৰু এই যাত্ৰাত আমাৰ যিসকলে সহায় কৰিলে বা সহযোগ কৰিলে তেখেতসকলক ধন্যবাদ যাচিলোঁ আৰু তেখেতসকলৰ ভিতৰত আমাৰ সুদীপ্ত শৰ্মা DSP ছাৰ আছে, আমাৰ IS ছাৰ আছে, জয়ন্ত ঠাকুৰীয়া ছাৰ, তাৰ CDPO শিৱানী বৰা বাইদেউ আছে, তাৰপিছত আমাৰ OC ছাৰ আছে আৰু সমাজ কল্যাণ বিভাগৰ মানে কৰ্মকৰ্তাসকল আছে। গতিকে এই ক্ষেত্ৰত আটাইৰে সহযোগ পাইছোঁ আমি আৰু আমাৰ এই কাৰ্যসূচী সফলভাৱে ৰূপায়ণ হৈছে আৰু মই ভাবোঁ এই সজাগতাৰ জৰিয়তে আমাৰ এই অঞ্চলটোত যিসকল উঠি অহা যুৱচাম তেওঁলোকে ড্ৰাগছৰ ভয়াৱহতাৰ ওপৰত অলপ হ'লেও তেওঁলোকৰ মনত এটা প্ৰভাৱ এটা পৰিছে, যিটো প্ৰভাৱৰ পৰা আমি আশা কৰিছোঁ যে তেওঁলোকে সেই নিচাৰ পৰা আঁতৰি আহি পেলাই আমাৰ সমাজখনক সুন্দৰভাৱে গঠন কৰাৰ ক্ষেত্ৰত এক অৰিহণা যোগাব। মানে ছাত্ৰ ছাত্ৰীসকলে ধুনীয়াকৈ আজি প্ৰায় 2 ঘণ্টা ধৰি আমাৰ যিখন মিটিং হ'ল সেই মিটিংখনত ছাৰসকলে ধুনীয়াকৈ বুজাই দিলে কথাখিনি ড্ৰাগছৰ ভয়াৱহতাৰ ওপৰত আৰু সেইকাৰণে মই অনুভৱ কৰোঁ তেখেতসকলৰ কথাখিনি আমাৰ ছাত্ৰ ছাত্ৰীৰ মনত ৰেখাপাত কৰিছে আৰু তেখেতসকলে ছাত্ৰ ছাত্ৰীসকলে নিশ্চয়কৈ এটা কথা অনুভৱ কৰিছে যে এই বস্তুবিধৰ পৰা যদি আমি আঁতৰত থাকিব পাৰোঁ তেতিয়া আমাৰ শৈক্ষিক জীৱন আৰু আমাৰ মানে কেৰিয়াৰৰ এই ক্ষেত্ৰত আমি এটা সুফল এটা দেখা পাম। ব্যুৰো ৰিপৰ্ট NJ মিডিয়া। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন। 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক। অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব, বেডমিণ্টন কোৰ্ট, কমিউনিটি হল, কিডছ প্লে এৰিয়া, স্প্লেছ পুল আৰু জিম ক্লাব। প্ৰতিটো ব্লকত থাকিব 2.5 BHK, 3 BHK, 3.5 BHK ফ্লেট। লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী। আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন। যোগাযোগ কৰক 600301
010 নম্বৰত। আমাৰ ঠিকনা সোণাৰীগাঁও তৰজান যোৰহাট 785001। 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ।